দেখিছে প্ৰায় 30,000 মানুহ আজি গোট খাইছে বীৰ দি বাট নোপোৱা হৈছে গতিকে যথেষ্ট ভাল হৈছে আৰু আপোনালোকে দেখিছেই সভা কেনেকুৱা হৈছে আপোনালোকে গম পাইছে আমাৰ লগত স্যাৰ আপুনি কিমান আশাবাদী এবাৰ মই পূৰ্ণ শতাংশ আশাবাদী আপোনাৰ অপজিশ্যনৰ বিষয়ে কিবা ক'ব নেকি অপজিশ্যনৰ বিষয়ে মই একো নকওঁ কাৰণ এই সমষ্টিত বিজেপি ইমান সুসংগঠিত দল এটা অগপৰ শক্তিশালী সংগঠন UPPৰ অতি সুসংগঠিত শক্তিশালী সংগঠন গতিকে তিনিটা মহাশক্তিৰ লগত অন্য কোনোবা টিকিব পাৰিব বুলি মই বিশ্বাস নকৰোঁ আপুনি জিকা পিছত ৰাইজৰ ফাৰ্ষ্ট টাইম কি কাম কৰিব আমি ফাৰ্ষ্ট টাইমটো ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল বানপানী আৰু গৰাখহনীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তাৰ উপৰি ৰাইজৰ লগত আমি বহি লৈ গোটেই বিষয়বোৰ এটা এটাকৈ সমাধান কৰাৰ চেষ্টা কৰিম কাৰণ আমি আজি কৈ দিলে নহ'ব কোনটো আগত হ'ব কোনটো পিছত হ'ব স্থানীয় সমস্যাবোৰ গুৰুত্ব দিব লাগিব প্ৰথম তাৰ উপৰি যিবোৰ এটা ইঞ্জিনিয়াৰিং কলেজ আমাৰ নাৰ্ছিং কলেজ আমাৰ শ্বহীদৰ নামত যে আমি বিশ্ববিদ্যালয় আমাৰ সাংস্কৃতিক প্ৰকল্প ক্ৰীড়া প্ৰকল্প শিশু প্ৰকল্প এইবোৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰিম লগে লগে আমাৰ মহকুমাৰ আমি দাবী কৰি আহিছোঁ আমি মহকুমাৰ বাবে যুঁজ দিম আৰু মহকুমাৰ লগত যিবোৰ অফিচ হ'ব লাগে বা কাছাৰী হ'ব লাগে যেনেকুৱা যে আমাৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়কে আদি কৰি তেনেকুৱা অফিচ কাছাৰীবোৰ চব ভোট পাম বুলি ভাবোঁ মই কেনেকৈ কম কিমান ভোট পাওঁ মোক চব মানুহে ভোট দিম বুলি কৈছে এবাৰ ৰাইজে আপোনাক ভোট দিব লাগে বুলি কিয় দিব লাগে আপোনাৰ মতে এবাৰ দিব নালাগে ভোট মইতো কাম কৰি আছোঁ মই প্ৰায় 20টা বছৰ ধৰি এই সমাজত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঁ আৰু ভালকৈ কাম কৰিম সেইকাৰণে মোক ভোট দিব লাগে কাৰো লগত কণ্টেষ্ট হ'ব বুলি নাভাবোঁ কাৰণ তিনিটা মহাশক্তিৰ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী এতিয়া কাৰ হ'ব কেনেকৈ জানে যিয়ে মোতকৈ কম পায় তাৰ লগত কণ্টেষ্ট হ'ব খৰ্গেশ্বৰ তালুকে তাৰে সৰ্বপ্ৰথম বুকুৰ তেজেৰে অসমবাসীক পূজা কৰিছিল আৰু অসমবাসীক পূজা কৰা এই সমষ্টিটোৱে লাখ লাখ নিৰ্যাতিত হাজাৰ হাজাৰ পংগু আৰু 855 জন শ্বহীদৰ ইতিমধ্যে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ বাবে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন ধৰণে কাম কৰি আহিছে আমাৰ সন্মানীয় সভাপতি মহোদয়ৰ নেতৃত্বত আপোনালোকে দেখিছে 9,000 ৰূপেৰে অসম গণ পৰিষদ দল হিচাপে আমাক ভৱানীপুৰত নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে আৰু আমি ৰাইজৰ আশা জনাই এই যুঁজৰ যোদ্ধা হ'বলৈ ওলাইছোঁ ব্যক্তিগত জীৱনত সামাজিক জীৱনত আমি দিনে ৰাতি কাম কৰি আছোঁ যদিও ব্যক্তিগতভাৱে মই মথাউৰি কৰি দিব নোৱাৰোঁ ব্যক্তিগতভাৱে মই বান নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ ব্যক্তিগতভাৱে আমি যি আশা আকাংক্ষা দাবী লৈ আহিছোঁ যে বজালী জিলা হৈছে আমি ভৱানীপুৰত মহকুমা কৰিম এই কথা মই ব্যক্তিগতভাৱে কৰিব নোৱাৰোঁ বাবে আৰু অন্যান্য দিশ যি দিশ আমি লৈ আহিছোঁ এই দিশবোৰ অকলে কৰিব নোৱাৰোঁ বাবে আমি আপোনালোকৰ সৈতে লগ হৈ ৰাজনৈতিক মঞ্চৰ পৰা এই যুঁজ দিব খোজোঁ আপোনালোকে জানে এই অঞ্চল আছিল স্বাধীনতা সংগ্ৰামৰ এক ঐতিহাসিক ঠাই মোৰ ককাদেউতা কমলেশ্বৰ মজুমদাৰ আছিল মুক্তিযোদ্ধা আৰু তেতিয়াৰ পৰাই আমাৰ তেজত আমাৰ মনত প্ৰবাহিত হৈ আছে সমাজ সেৱাৰ বীজ